অসমৰ পৰ্যটন বুলি ক'লে যে এক বিশেষ মৰ্যাদা আছে বা বিশেষ এখন আসন আছে, যিহেতু অসমৰ যি প্ৰাকৃতিক সৌন্দৰ্য বা অসমৰ যিসমূহ সম্পদ, বিশেষত চাহ উদ্যোগৰ পৰা আৰম্ভ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰম্ভ কৰি সত্ৰনগৰী মাজুলীলৈকে, যে অসমৰ প্ৰতিটো সম্পদেই কিন্তু পৰ্যটকসকলক আকৰ্ষণ কৰে। আৰু অসমৰ এই পৰ্যটনস্থলীসমূহক বিশ্বৰ বুকুত লৈ যাবলৈ বা বিশ্ববাসীৰ মাজত বিলাই দিবলৈ অসমৰ এটা বিশেষ অনুষ্ঠানে সুদীৰ্ঘদিন কাম কৰি আছে, আৰু সেই অনুষ্ঠানটোৰ নেতৃত্ব দি আছে এগৰাকী মহিলাই। আপোনালোক সকলোৱে পৰিচিত যি আছাম ডিস্কভাৰী নামৰ যিটো প্ৰতিষ্ঠান, যি প্ৰতিষ্ঠানটোৱে আচলতে বহু বিদেশী ৰাষ্ট্ৰৰ পৰ্যটকসকলক অসমলৈ লৈ আহে আৰু অসমৰ যি আচলতে কৃষ্টি সংস্কৃতিৰ পৰা আৰম্ভ কৰি প্ৰকৃতিক যিটো পৰিৱেশ, এই সকলোৰে লগত চিনাকি কৰাই অসমখনক আচলতে বিশ্বৰ মানচিত্ৰত জিলিকাই ৰাখিবলৈ মহিলাগৰাকীয়ে প্ৰয়াস কৰি আহিছে। মই অকণমান চিনাকি কৰি দিব বিচাৰিছোঁ। এখেত হৈছে পৰিণীতা মিশ্ৰ, আছাম ডিস্কভাৰী, যিটো আচলতে এটা প্ৰতিষ্ঠান, পৰ্যটন ক্ষেত্ৰৰ এক অন্যতম লেখত ল'বলগীয়া প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী পৰিণীতা মিশ্ৰ। মই প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। মই পোনে পোনে আপোনাৰ পৰাই গোটেই কথাখিনি জানিম, কেনেকৈ মনলৈ আহিলে এই যিটো চিন্তা, যিহেতু আপুনি অসমৰ পৰ্যটন ক্ষেত্ৰৰ কাৰণে কাম কৰি আহিছে, আপোনাৰ জৰিয়তে বহুত যুৱক যুৱতী এই ক্ষেত্ৰৰ লগত জড়িত হৈ সংস্থাপিত হৈছে, গোটেই কথাখিনি আপোনাৰ পৰা জানিম। আচলতে আমি এবাৰ অসমৰ বাহিৰলৈ ফুৰিবলৈ গৈছিলোঁ। যাওঁতে তাত ধৰক আমি ফুৰি ভাল পাওঁ, সেইকাৰণে আমি ফুৰিব প্ৰায়ে যাওঁ, মই আৰু মোৰ হাজবেণ্ড আৰু ল'ৰা ছোৱালীকেইটাক। তেনেকৈ ফুৰিবলৈ যাওঁতে ধৰক অসমৰ বিষয়ে আমাক বিভিন্নজনে সুধিছিলে অসমৰ বিষয়ে। সেই সোধোতে তেওঁলোকেও অসমৰ প্ৰতি আকৰ্ষিত হৈ পেলাই আহিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছিলে। তেতিয়া আমি আহি পেলাই ভাবিছিলোঁ যে তেওঁলোকে ইচ্ছা প্ৰকাশ কৰাৰ কাৰণে যদি আমিও অসমখনৰ কাৰণে যদি কিবা এটা কৰিব পাৰোঁ, অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ কাৰণে বা অসমখনক আমি দেখুৱাব পাৰোঁ বিভিন্ন সম্পদৰাজি, তেতিয়া সেইটো ভাবিয়ে আমি তেওঁলোকক আহিবৰ কাৰণে আহ্বান জনাইছিলোঁ। আৰু প্ৰথম তেওঁলোক আহিছিলে। সেই তেওঁলোক অহাৰ পৰাই আমাৰ এই অসম, তেতিয়া আমি ভাবিলোঁ যে আমি তেওঁলোকক আনিলেই নহ'ব, আমি কিবা এটাতো নাম দিব লাগিব আমাৰ অনুষ্ঠানটোৰ। তেতিয়া আমি আমাৰ অসম ডিস্কভাৰী বুলি পেলাই আমাৰ ইণ্ডাষ্ট্ৰিটোৰ নাম দিছিলোঁ, আৰু তেতিয়াৰ পৰাই আমাৰ অসম ডিস্কভাৰী আৰম্ভ হৈছে। কেনেকুৱা আপুনি কিমানখন ৰাষ্ট্ৰৰ পৰ্যটকক অসমৰ লগত চিনাকি কৰাই দিছে? অসমৰ বায়ু পানীৰ লগত, মাটিৰ লগত বা জলবায়ুৰ লগত কিমানখন ৰাষ্ট্ৰক আজিলৈকে চিনাকি কৰাইছে? ভাৰতবৰ্ষৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰাই আহিছে বুলি ক'ব লাগিব। ৰাজ্যৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা আহিছে। ভাৰতবৰ্ষৰ বাহিৰেও ধৰক দক্ষিণ কোৰিয়া, বাহিৰৰ ফৰেইন কাণ্ট্ৰি, অষ্ট্ৰেলিয়া, আমেৰিকা, ইংলেণ্ড, এইবোৰৰ পৰাও আহিছে। ভাৰতবৰ্ষৰখিনি তুমি প্ৰথম আহিছে, আৰু সেইখিনি যিহেতু অসমৰ পৰ্যটন ক্ষেত্ৰৰ এটা সুকীয়া মৰ্যাদা আছে আৰু সম্ভাৱনাও আছে, আপুনি কেনেকুৱা ধৰণে চাইছে? অসমৰ সম্ভাৱনাটো বহুত উজ্জ্বল হয়, কাৰণ অসমত ইমান সম্পদ আছে যিখিনি আমিও নাজানো, আৰু সেইখিনিক আমি যদি বাহিৰৰ মানুহখিনিক দেখুৱাব পাৰোঁ, আৰু তেওঁলোকে এতিয়া ধৰক আজিকালি ইণ্টাৰনেটৰ যুগ, তেওঁলোকে অলপখিনি হ'লেও গম পাইছে, তেওঁলোকে চাবলৈ যথেষ্ট ইচ্ছুক। আমি দেখুৱাবহে নোৱাৰিছোঁ এতিয়া, কিন্তু তথাপিও তাত অলপ চেষ্টা কৰিছোঁ। তেওঁলোকে যিখিনি বিচাৰিছে বা তেওঁলোকে চাব বিচাৰে, ধৰক আমাৰ ইয়াত কাজিৰঙাই হওক, মাজুলীয়ে হওক বা মানসেই হওক, আমি বিভিন্ন অঞ্চল তেওঁলোকক ভ্ৰমণ কৰাইছোঁ। আৰু অসমৰ খাদ্য সম্ভাৰৰ পৰা আদি কৰি অসমৰ আমাৰ কাপোৰ, বস্ত্ৰনগৰী, শুৱালকুছি, এইখিনি কাঁহ শিল্প, এইখিনি যথেষ্টখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কামাখ্যা টেম্পল, আমাৰ কামাখ্যা মন্দিৰৰ কাৰণে যথেষ্টখিনি মানুহ আহে, আমি সেইখিনিও আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ঢেকীয়াখোৱাৰ বৰনামঘৰ, সেইখিনি দেখুৱাইছোঁ। মইনাপৰীয়া নামঘৰ, আমি তেওঁলোকে যেনেকৈ কয় আমি সেইখিনি কৰোঁ, বা আমাৰ মনৰ পৰা আমি যিখিনি ভাবোঁ যে এইখিনি দেখুৱাব লাগে। স্পেচিয়েলি আপোনালোকে চাহ উদ্যোগক বিশেষভাৱে লৈছে? আমি চাহ উদ্যোগটোক এইকাৰণে বাছি লৈছোঁ স্পেচিয়েলি, কিয়নো তেওঁলোকে অসম বুলি ক'লে আমাৰ এশিঙীয়া গড় আৰু চাহ শিল্পকেই জানে, আৰু চাহ শিল্প তেওঁলোকে যথেষ্ট চাহ শিল্পৰ প্ৰতি আকৰ্ষিত।
অলপ দিনৰ আমি ধৰক ভাৰতবৰ্ষৰ বাহিৰত দক্ষিণ কোৰিয়া, আমি দক্ষিণ কোৰিয়াৰ পৰা মানে 5-6বাৰকৈ হ'লেও মানুহ আনিছোঁ। তেওঁলোকৰ যথেষ্ট টীম আহে আমাৰ ইয়ালৈ, টীম হিচাপে আহে। তেওঁলোকে চাহ শিল্পৰ প্ৰতি যথেষ্ট আকৰ্ষিত। আমাৰ ইয়াত কেনেকৈ চাহ আমাৰ হয়, অথেণ্টিক চাহৰ পৰা আদি কৰি চাহৰ জন্ম কেনেকৈ হৈছিলে বা মানে চাহৰ ফেক্টৰীটো চাব বিচাৰে, চাহৰ বিভিন্ন প্ৰকাৰ আছে সেইখিনি চাব বিচাৰে। আৰু তেওঁলোকে যাওঁতেও ইয়াৰ পৰা যথেষ্ট চাহ আমাৰ ইয়াৰ পৰা কিনি লৈ যায়। তেওঁলোকে আহিলে আমি যিমান ভাল পাওঁ বা বিভিন্ন বাগানৰ পৰা যেতিয়া চাহখিনি লৈ যায়, আমাৰ মনত যথেষ্ট ভাল লাগে, কাৰণ তেওঁলোকে কিবা এটা আমাৰ পৰা লৈ গৈছে ইয়াৰ পৰা। তেওঁলোকে আৰু যিহেতু অসমৰ যিটো খাদ্য সংস্কৃতি বা সম্ভাৰ, সেই তাৰ প্ৰতি যথেষ্ট আকৃষ্ট হয় টুৰিষ্টসকল। তেওঁলোক যথেষ্ট আকৰ্ষণ হয়, কাৰণ তেওঁলোকে অসমৰ যিটো আমাৰ খাদ্য সম্ভাৰ, পিঠা পনাৰ পৰা আদি কৰি খাৰ বা টেঙা আঞ্জা, হাঁহ দিয়া কুকুৰা কোমোৰা দিয়া হাঁহ, এইখিনি তেওঁলোকে খাই যিখিনি সোৱাদ পায়, তেওঁলোকে যথেষ্টখিনি আকৰ্ষণ হয়। সেইখিনি যোগান ধৰে, আমি আপ্যায়ন কৰোঁ। তেওঁলোকৰ মানে যেতিয়া তেওঁলোকে অসমৰ খাদ্য সম্ভাৰৰ বিষয়ে আমাৰ পৰা বুজনি লয়, তেতিয়া আমি ধৰক প্ৰথমে আমাৰ যিখিনি জা জলপান, কোমল চাউল, দৈ আৰু পিঠা পনা, ভাপত দিয়া পিঠা, তিল পিঠা, মানে আমি যিমানখিনি পাৰোঁ, আমাৰ এতিয়া ধৰক কিছুমান নাইকিয়াই যে সময়ত আমি নাপাওঁ, ধৰক হুৰুঙে হওক বা সেইখিনি আমি কিছুমান নাপাওঁ সময়ত, তথাপি আমি যথেষ্টখিনি যোগান ধৰিবলৈ আমি চেষ্টা কৰোঁ। আৰু ধৰক খোৱাৰ ক্ষেত্ৰত আমাৰ বৰা চাউলৰ পৰা আদি কৰি চেৱা চাউল, বৰা চাউলৰ পৰা আপোনাৰ টেঙা আঞ্জা, মাছ দিয়া, গৰৈ মাছ, শিঙি মাছ, আমাৰ যিখিনি লোকেল মাছ, পিটিকা মহৰা, এইখিনি গোটেইখিনি আমি যোগান ধৰিবলৈ, খাৰ সেইখিনি আমি দিবলৈ চেষ্টা কৰোঁ। যিহেতু অসমৰ পৰ্যটন ক্ষেত্ৰখনত এটা ডাঙৰ সমস্যা দেখা যায় যে টুৰিষ্টসকলক যিটো আচলতে গাইড, লেংগুৱেজ গাইড, সেই ক্ষেত্ৰত আপোনাৰ কেনেকুৱা সমস্যাৰ সন্মুখীন হয়, এই কথাখিনি জনাব নেকি? হয়, আমি এইটো ক্ষেত্ৰত মই বহুত দিনৰ পৰাই কৈ আহিছোঁ যে আমাৰ লেংগুৱেজৰ ক্ষেত্ৰত আমাৰ যথেষ্টখিনি অসুবিধা হয়, কাৰণ আমি ধৰক এতিয়া দক্ষিণ কোৰিয়াৰ পৰাই আনিছোঁ। সেইখিনিৰ কাৰণে আমি ট্ৰেন্সলেটৰ দিল্লীৰ পৰা আনিব লগা হৈছে, কাৰণ যদি আমাৰ ইয়াত ট্ৰেন্সলেটৰ থাকিলেহেঁতেন তেতিয়া আমি দিল্লীৰ পৰা আনিব লগা নহয়, কাৰণ তেতিয়া আমাৰ ইয়াৰে মানুহে সেইখিনি পইচা ইয়াতে আমাৰ থাকিলে হয়, আমি এতিয়া সেইখিনি পইচা দিল্লীলৈ দিব লগা হৈছে। সেইকাৰণে আমি কওঁ যে নৱপ্ৰজন্মক তোমালোকে ভাষা শিকিলে তোমালোকে কিবা এটা কৰি হ'লেও খাব পাৰিবা, কাৰণ ভাষা শিকিলে মানে শিকাৰ কোনো হেৰি নাই, অন্ত নাই। ভাষাটো শিকিব লাগে, শিকিলে আমাৰ গাইডসকলৰ কাৰণে যথেষ্ট হ'ব। আৰু ইয়াৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ টুৰিজিমত ভাষাটোৰ যথেষ্ট সম্ভাৱনা আছে। ভাৰতবৰ্ষৰ চৰকাৰ বা আমাৰ অসম চৰকাৰে যিখিনি পদক্ষেপ লৈছে, তাৰ লগত আমাৰ যিখিনি নৱপ্ৰজন্মই তেওঁলোকে যদি হাত মিলাই নিজকে আগুৱাই নিব বিচাৰে, ভাষা শিকিব লাগিব। আমি আমাৰ নিজৰ অসমীয়া ভাষা জানো, হিন্দী ভাষা জানো, ইংলিছটো জানো, তাৰ বাহিৰেও আমি বিভিন্ন ভাষা শিকিব লাগিব। সেই বিভিন্ন ভাষা শিকিলেহে আমি টুৰিষ্টখিনিক আকৰ্ষণ কৰিব পাৰিম, কাৰণ তেওঁলোকে কিছুমানে ইংলিছ নাজানে, দক্ষিণ কোৰিয়াৰ পৰা আহিছে, ইংলিছ নাজানে তেওঁলোকে। তেওঁলোকে কিছুমানে এটা দুটা কয়, ধৰক ইমানকৈ নাজানে, তেওঁলোকক আমি লেংগুৱেজ ট্ৰেন্সলেটৰ আনিবই লগা হৈছে। আৰু যিহেতু অসম চৰকাৰেই হওক বা ভাৰত চৰকাৰেই হওক, অসমৰ টুৰিজিমৰ ক্ষেত্ৰত যথেষ্টখিনি কাম শেহতীয়াকৈ কৰিছে, পূৰ্বৰ তুলনাত যথেষ্টখিনি কৰিছে। শেহতীয়াকৈ যিহেতু প্ৰধানমন্ত্ৰীয়ে নিজে আহি কাজিৰঙাৰ ফটো ভিডিঅ' আচলতে তেওঁ যেতিয়া ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিলে, কাজিৰঙাৰ কথা গোটেই বিশ্বই আৰু বিশেষভাৱে জানিলে। কেনেকুৱা এইখিনি কি প্ৰধানমন্ত্ৰী অহাৰ কাৰণে আমি যথেষ্ট লাভৱান হৈছোঁ, কাৰণ প্ৰধানমন্ত্ৰী আহি তেওঁ যেতিয়া ফটো ভিডিঅ' ছ'চিয়েল মিডিয়াত দিছে, তেতিয়াৰ পৰাই টুৰিষ্টৰ আগমন বেছি হৈছে আমাৰ ইয়াত। কাৰণ যেতিয়া প্ৰধানমন্ত্ৰীয়ে আহি সেইখিনি দিছে, তেতিয়া নিশ্চয় আমাৰ কাৰণে বহুত শুভ, কাৰণ সেইখিনিৰ কাৰণে আমি যথেষ্ট লাভৱান হৈছোঁ। আৰু ধৰক চৰকাৰে যিখিনি পদক্ষেপ লৈছে, সেইখিনিতো আমি খুবেই ভাল পাইছোঁ, আমি সেইখিনি লৈ আগুৱাই গৈছোঁ সেইখিনি। গতিকে মই ভাবোঁ যে আমাৰ অসমৰ ভৱিষ্যত যথেষ্টখিনি আছে। আমাৰ কিছুমান ধৰক বস্তু আছে যিখিনি আমি বাহিৰৰ ৰাজ্য বা অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য বা ভাৰতবৰ্ষৰ বাহিৰৰ দেশবিলাকেও
সৰু সৰু কিছুমান বস্তু খুব সুন্দৰভাৱে উপস্থাপন কৰিছে। ধৰক আপোনাৰ ধৰ আমাৰ ইয়াত কিছুমান খাদ্য সম্ভাৰে কওক বা কিছুমান শিল্পই আছে, কাঁহৰ বাচন বৰ্তনৰ পৰা আদি কৰি আমাৰ বস্ত্ৰনগৰী শুৱালকুছি বা কিছুমান টুৰিষ্ট প্লেচেই কওঁ বা টুৰিষ্ট ঠাইয়ে কওঁ, পৰ্যটন ক্ষেত্ৰ, সেইখিনি যদি আমি সুন্দৰভাৱে আৰু আকৰ্ষণ কৰি পেলাই সজাই তুলিব পাৰোঁ, তেতিয়া আমাৰ পৰ্যটনখিনি যথেষ্ট আহিব ইয়ালৈ। কাৰণ সৰু সৰু বস্তুৰ পৰাই এটা ডাঙৰ বস্তু হ'বলৈ আৰম্ভ কৰে। এই ধৰক এতিয়া আমাৰ কাজিৰঙাত অৰ্কিড পাৰ্কখন আছে, সেইখিনিও মানুহক যথেষ্ট আকৰ্ষণ কৰে। অৰ্কিড পাৰ্কত যথেষ্টখিনি বস্তু আছে, সেই মই ভাবোঁ তাত মানুহে বহুতখিনি বস্তু পায়। সেই তেনেকৈ ধৰক বিভিন্ন জেগাত যদি আমি কৰিব পাৰোঁ, যথেষ্ট মানে মানুহ আহিব আমাৰ ইয়ালৈ। সেইটো মোৰ মনৰ ভাৱ আৰু সেই সৰু সৰু বস্তুৱে মানুহক আগুৱাই নিয়ে। নিশ্চয় ধন্যবাদ জনাইছোঁ। মই আকৌ কৈছোঁ, পৰিণীতা মিশ্ৰ বহুখিনি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে যেতিয়া আমি বাহিৰৰ দেশসকললৈ বা ভাৰতৰে আন এখন ৰাজ্যলৈ যাওঁ, তেতিয়া দেখিবলৈ পাওঁ তেওঁলোকে সৰু কিবা এটা বস্তু খুব সুন্দৰকৈ উপস্থাপন কৰে বা সজাই ৰাখে, আৰু যাৰ কাৰণে টুৰিষ্ট পৰ্যটকসকলক আকৰ্ষিত কৰে। আৰু তেনে আচলতে সম্ভাৱনা অসমতো আছে। অসমৰ প্ৰতিটো কোণত আছে, প্ৰতিখন গাঁৱত আছে পৰ্যটকক আকৰ্ষণ কৰিব পৰা সম্ভাৱনা, আৰু সেই সম্ভাৱনাসমূহক আচলতে কেনেধৰণে উপস্থাপন কৰিছোঁ সেয়া ডাঙৰ কথা। আৰু এনেধৰণেই আছাম ডিস্কভাৰী যিটো প্ৰতিষ্ঠানে ইতিমধ্যে এই কামটো সুদীৰ্ঘদিন কৰি আহিছে আৰু পৰ্যটকসকলক অসমৰ প্ৰতিটো কোণত থকা প্ৰতিটো সামগ্ৰীৰ লগত, প্ৰতিটো সম্পদৰ লগত চিনাকি কৰাই অসমখনক বিশ্ববাসীৰ মাজত জিলিকাই ৰাখিবলৈ তেওঁলোকে প্ৰয়াস কৰি আহিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।